বছৰৰ আৰম্ভণিতে পুনৰ এক নাবালিকা ধৰ্ষণ কাণ্ডৰ সংঘটিত হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাৰখানা গাঁৱৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক ডাঙৰ খবৰ, কিয়নো যিটো সময়ত দেখা পোৱা গৈছে এটাৰ পিছত আন এটা ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল, কিন্তু বছৰৰ আৰম্ভণিতেই নৱবৰ্ষৰ আৰম্ভণিতেই দ্বিতীয় দিনতে এনেধৰণে এক ভয়ানক কাণ্ড সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাৰখানা গাঁৱৰ এগৰাকী বৃদ্ধই 60 বছৰীয়া বৃদ্ধই ইতিমধ্যে এগৰাকী কিশোৰীক 17 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেখেতসকলে বৰ্তমান বৰচলা আৰক্ষী চকীত গোচৰ ৰুজু কৰা পৰিলক্ষিত হৈছে। মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমার ভাতিজা খড়ির খুঁজবার গেছিন বাগানত, বাদে এক বুঝা খড়ি আইনা থইয়া গড় গেছে, পিছে আবার গেছে আনবার লাগে তার মার লগে। বাদে তার মা খড়ি খুঁজ দিয়ে আছে, টুহাইতে আছে, মানে ছোয়ালিটা পিছ দিয়ে যাইতেছে, বাদে যে বুড়াটা পিছে দিয়ে টান দেয় মুহর মধ্যে যাতা মেরে দৌড়িয়া বাগানের নালার মধ্যে নিয়ে কুকাম করছে, ধর্ষণ করেছে। আপনার ভতিজা ছোৱালীজনীৰ নাম মুলুকজান। বয়স কিমান হৈছে? বয়স 18 বছর হয়েছে না, 1 মাস বাহি আছে, 1 মাস 1 দিন, মানে 17 বছর। পিছে বাদে যে ছোৱালীরা আহেরা ঘরে কইছে, তার মাটাও কইছে, পিছে দেখছে যেন বলছে নালা তো উড়াইয়া বুড়াটা উড়াইয়া হেরা বাদে ছোৱালীরা এবার ধাক্কায়া ফাড়াই দিতেছে। পিছে তার মাও দেখছে, ছোৱালীরা আহেরা ঘরে কইছে। হন কেস করেছি। থানাতেই তো আছে, ধরিছে। তেখেত স্বীকাৰ হৈছে নে এই কামটো কৰিছে বুলি? হ্যাঁ, তো স্বীকার করছে না, বলে ছোৱালীরা তো কইতেই আছে। তার মাটাও দেখছে, মানে কুকাম কইরা ছোৱালীরা এবার খেদায় দিতেছে, দেখে হ্যাঁ বেলেগ দিকে গেছে, এটা করছে। আজি এই ঘটনাটো হৈছিল? আজি 12টার পিছে। 12টার পিছত, দুপৰীয়া 12টাৰ পিছত? হ্যাঁ হ্যাঁ। আপোনালোকে বৰ্তমান থানাত আহি এজাহাৰ ৰুজু কৰিলে? হয়, এজাহাৰ ৰুজু কৰিছে। মোৰ ভাতিজা হয়। আপোনাৰ ভাতিজা? মানে এইটো মই কামত গৈছিলোঁ, কামত গৈ পেলাই মানে 4টা বজাত আহিছোঁ, আহি পেলাই মানে তাৰ মাটো মোক কৈ আছে যে ছোৱালীজনী কেনেকৈ কৰিলে। পিছত মই সুধিলোঁ কি কৰিলে, ক'লে মানে খৰি আনিবলৈ গৈছিলে পথাৰত, 1 বোজা আনিলে, পিছত আকৌ গৈছে, তাৰ মাজনী আগত গৈছে, ছোৱালীজনী পিছত গৈছে। পিছত বুঢ়াখিনি বগানত কি বুলি মাতিলে ছোৱালীক, কৈ আছে যে ইফালে তোক পইচা দিম বুলি। মানে পাগলি মানুহটো এইটো নুবুজে। পিছত মানে এনেকুৱা কৈ পেলাই লৈ গ'লে বগানৰ নলাত লৈ গ'লে কি কৰিলে, পিছত মানে ছোৱালীৰ মাজনী যেতিয়া খৰিলৈ আহি আছে তেতিয়া মানে চালে ছোৱালীটোক, মানে বুঢ়াটো আৰু ছোৱালীটো উঠিছে, বগানৰ নলাৰ পৰা উঠিছে। পিছত মানে তাৰ মাখিনি হাল্লা দিলে। পিছত লগতে মানে আৰু এটা মাইকী আছিল, সেই মাইকীজনীও দেখিলে, এই বুঢ়াটোকো দেখিলে, ছোৱালীটোকো দেখিলে, আৰু লগত এটা বুঢ়া আছিলে, এই বুঢ়াটোকো দেখালে। বুঢ়াটোকো মানে এতিয়া বুঢ়াটো কৈ আছে যদি থানাত যাবলৈ কি কৰিবলৈ মই সাক্ষী দিম। সেই বুঢ়া বৃদ্ধ লোকজনৰ নাম কি? সেইটো ৱাহেদ আলী। তেখেতৰ বয়স 60 বছৰমান হ'ব। 60 বছৰ? 60 বছৰ। আৰু ছোৱালীৰ মা দেউতাক কিবা মানে মানসিকভাৱে হেৰি আছে নেকি? নাই, ছোৱালীৰ মাটো যে একদম মানে ভেঙা, এইটো বাপটো ভেঙা আছে, মাটো ভেঙা আছে, ছোৱালীজনীতো একদম ভেঙা, এইটো কি ক'ব আৰু।